আজিৰ ভিডিঅ'টোত মই কেইটামান সৰলতৰ কুৱেশ্যন লৈ আহিছোঁ আৰু ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চাই তেন্তে সৰলতৰ কুৱেশ্যন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে প্ৰথম প্ৰশ্নটো আমি চাই লওঁ। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে বছৰি 16% হাৰত 16,500 টকাৰ 4 বছৰৰ সৰলসুদ কিমান? ইয়াতে চিম্পল ইণ্টাৰেষ্ট ওলাব লাগে। দিয়া আছে 16,500 টকা 4 বছৰৰ পিছত 16% সুতৰ হাৰত কিমান হ'ব? ইয়াতে আমি কি লিখিব পাৰো r = 16। এই কুৱেশ্যনটো আমি কেইবাটাও মেথডত কৰিব পাৰো। ইয়াতে মই আপোনালোকক দুটামান মেথডত কৰাটো শিকাম। ইয়াতে r = 16 দিয়া আছে, p বা মূলধন কিমান দিয়া আছে 16,500 আৰু সময় দিয়া আছে কিমান 4 বছৰ। r ৰে আমি কি লিখো সুতৰ হাৰ লিখো, p ৰে মূলধন আৰু t ৰে আমি সময় বা টাইম লিখো। এই বছৰৰ কাৰণে দিয়া আছে, ইয়াতে 4 বছৰৰ কাৰণে দিয়া আছে। ইয়াতে আমি সিম্পল ইণ্টাৰেষ্টৰ যেটো সূত্ৰ i = PRT/100 হেতু ইয়াতে ব্যৱহাৰ কৰিব পাৰো বা আমি ডাইৰেক্ট ইয়াতে কৰিব পাৰো। ইয়াতে 16% দিয়া আছে। 16% মানে কি লিখিব পাৰো আমি 16/100। ইয়াতে পাৰ্চেন্ট উঠাই দিলে তলত এটা 100 আহি যাব। ইয়াৰ অৰ্থ কি 100 টকাত সুদ কিমান 16 টকা। 100 টকাত সুদ 16 টকা। ইয়াতে কিমান টকাত সুদ ওলাব লাগে 16,500 টকাত সুদ ওলাব লাগে। কিমান বছৰৰ 4 বছৰৰ। আমি 4 বছৰৰ পিছত ওলাম, প্ৰথমতে এবছৰৰ ওলাই লম। ইয়াতে কি কৰিম 100 টকাত 1 বছৰৰ সুদ 16 টকা। 16% মানে কি ইয়াতে যেটো পাৰ্চেন্টত দিয়া থাকে তাৰ মিনিং এটো হয় 100 টকাৰ 1 বছৰৰ সুদ। যদি উল্লেখ থাকে 6 মাহ বা 3 মাহ হেতু বেলেগ, কিন্তু ইয়াতে যদি উল্লেখ না থাকে 100 টকাৰ 1 বছৰৰ সুদ এটো হয়। 100 টকাৰ 1 বছৰৰ সুদ 16 টকা। ইয়াতে দিয়া আছে 16,500 টকা। 16,500 টকাৰ 1 বছৰৰ সুদ কিমান হ'ব এটো ওলাব লাগে। এটা কটাকটি যাব 0 0 165 * 16 165 * 16 কিমান হয় 16 5 গুণ কিমান 80 16 6 গুণ 96 104 16 গুণ 16 কিমান হ'ব 16 আছে 26 2640 টকা। এটো আমি এবছৰৰ পালো। আপোনালোকে মনত ৰাখিব সৰলসুতৰ ক্ষেত্ৰত এবছৰত যিমান সুদ হয় দ্বিতীয় বছৰৰ সেম হয়, তৃতীয় বছৰৰ সেম হয়। সৰলসুতৰ ক্ষেত্ৰত সুতৰ যেটো পৰিমাণ বছৰি এটো চেঞ্জ নহয়। মিশ্ৰ সুদ বা কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্ষেত্ৰত কি হয় বছৰে বছৰে সুতৰ পৰিমাণটো চেঞ্জ হৈ থাকে, কিন্তু সৰলসুতৰ ক্ষেত্ৰত কি হয় প্ৰথম বছৰ যদি 100 টকা সুদ হয় দ্বিতীয় বছৰে 100 হয় এনেকুৱা হয়। ইয়াতে প্ৰথম বছৰ আমি কিমান পাৰো 2640 টকা পালো। গতিকে 4 বছৰত কিমান পাম দ্বিতীয় বছৰৰ এটোৱে পাম, তৃতীয় বছৰৰ এটোৱে পাম। গতিকে 4 বছৰত ইয়াৰ 4 গুণ পাম। গতিকে 4 ৰে পূৰণ কৰিলে কি হ'ব 4 0 গুণ 0 4 4 গুণ 16 1 6 4 গুণ 24 25 4 2 গুণ 8 10 10,560। অপচন সি হ'ব ইয়াৰ এনসাৰ। কেনেকৈ কৰিলো এটা 16% মানে হৈছে 16/100 অৰ্থাৎ 100 টকাত সুদ 16 টকা। ইয়াতে ওলাব লাগে 16,500 টকাৰ সুদ, যেহেতু মূলধন 16,500 দিয়া আছে। গতিকে 100 টকাত যদি 16 টকা হয় 16,500 টকাত কিমান হ'ব 16 পূৰণ 165 আমি কিমান পালো 2640। 2640 টকা যদি এবছৰৰ সুদ হয় দ্বিতীয় বছৰৰ সেম সুদ হ'ব, যেহেতু এটো সিম্পল ইন্টাৰেষ্ট বা সৰলসুতত আছে। ইয়াতে মূলধন সেম থাকিব, গতিকে তৃতীয় বছৰৰ একে হ'ব। গতিকে 4 বছৰত কিমান পাম আমি 4 বাৰ 2640 টকা পাম। গতিকে * 4 10,560 টকা আমি পাম। আমাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে বছৰি 9% হাৰত 9,900 টকাৰ 3 বছৰৰ সৰলসুদ কিমান? ইয়াতে 9,900 টকাৰ 3 বছৰৰ সৰলসুদ ওলাব দিছে। আমি প্ৰথমতে এবছৰৰ ওলাম। 9% মানে কি 9/100। গতিকে 9,900 টকাৰ 9% মানে 9,900 * 9/100 0 0 কাটি দিলে কিমান হ'ব ইয়াতে 9 9 গুণ 81 1 9 9 গুণ 81 কিমান হ'ব 89। গতিকে 891 হ'ব ইয়াতে এবছৰৰ। ইয়াক 3 ৰে পূৰণ কৰি দিলে কি হ'ব 3 বছৰৰ পাই যাম আমি। 3 1 গুণ 3 3 9 গুণ 27 3 8 গুণ 24 26। গতিকে 2673 হৈছে অপচন সি। আমি এটো কেনেকৈ কৰিলো ইয়াতে 9,900 টকাৰ 9% হাৰত 3 বছৰৰ সুদ ওলাব দিছে। 9% মানে কি আমি লিখিব পাৰো 9% মানে আমি কি লিখিব পাৰো পাৰ্চেন্ট উঠি গলে 9/100। 100 টকাৰ সুদ 9 টকা। 100 টকাৰ সুদ যদি 9 টকা হয় 9,900 টকাৰ কিমান হ'ব পূৰণ দিব লাগিব। গতিকে 0 0 কাটি দিলো 99 * 9 কিমান পালো 891। আৰু 891 হৈছে এবছৰৰ সুদ। ইয়াতে ওলাব লাগে 3 বছৰৰ। গতিকে 3 ৰে পূৰণ কৰি দিছো, ইয়াতে কিমান হ'ল 2673 ওলাই গ'ল। এটো হৈছে ইয়াৰ এনসাৰ। এটো আৰু এটা মেথডত কৰিব পাৰি। ইয়াতে প্ৰথম বছৰত কি দিয়া আছে ইয়াতে 9%। সেকেন্ড বছৰত কি হ'ব মূলধন সেম থাকিব যেহেতু সৰলসুদ। দ্বিতীয় বছৰত আমি কিমান পাম 9,900 টকাৰ 9%। তৃতীয় বছৰটো কি পাম 9,900 টকাৰ 9% পাম। গতিকে 9% 9% 9% 3 বছৰ আমি কি কৰিব পাৰো বছৰ আৰু এটো যেটো ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকে এটো পূৰণ কৰিব পাৰো। 9 3 গুণ কিমান 27। গতিকে একেলগে আমি ওলাই দিব পাৰো 9,900 টকাৰ 27%। এটো হ'ব সৰলসুতৰ পৰিমাণ। গতিকে 9,900 * 27% মানে 27/100 0 0 0 0 কাটি গলে কিমান হ'ব 99 * 27। আৰু এটো পূৰণ কৰিলে আমি কি পাম এটোৱে পাম 2673 পাম। এটো কেনেকৈ কৰিলো আমি ইয়াতে যেহেতু 9% দিয়া আছে আৰু 3 বছৰ দিয়া আছে, গতিকে প্ৰথম বছৰ 9%, দ্বিতীয় বছৰ 9%, তৃতীয় বছৰৰ 9% সুতৰ হাৰ হ'ব।
গতিকে 3 বছৰত কিমান সুদ হ'ব টোটেল 27% সুদ হ'ব তাৰ ওপৰত হ'ব এটো মূলধনৰ ওপৰত গতিকে 9900 টকাৰ 27% এটো উলাই দিলে এনসার উলাই যাব এটো সৰল সুদ কিন্তু এই নিয়মবোৰ সৰল সুদ বা সিম্পল ইন্টাৰেষ্টৰ ক্ষেত্ৰতহে আমি কৰিব পাৰো কম্পাউণ্ড ইন্টাৰেষ্ট হলে কিন্তু এইবিলাক নহব পিছৰ প্ৰশ্নটো কি দিয়া আছে কিমান টকাৰ বছৰি 5% অৰ্থাৎ 365 দিন সৰল সুদত প্ৰতিদিনে 2 টকা সুদ পোৱা যায় ইয়াতে দিয়া আছে কিমান টকাৰ মানে কি পি উলাব লাগে আমাৰ মূলধন উলাব লাগে সুতৰ হাৰ কিমান দিয়া আছে ৰেট 5% আৰু সৰল সুদত প্ৰতিদিনে সৰল সুদৰ পৰিমাণ দিয়া আছে অৰ্থাৎ সিম্পল ইন্টাৰেষ্টটো কিমান দিয়া আছে প্ৰতিদিনে 2 টকা মানে এবছৰত দিয়া আছে ইয়াতে 365 ডেজ বুলি কৈছে গতিকে 365 দিনত কিমান হ'ব প্ৰতিদিনে 2 টকা যদি হয় 365 দিন বা এবছৰত কিমান পাম আমি ইয়াতে পূৰণ কৰি দিব লাগিব 2 গুণ 12 13 730 টকা গতিকে সৰল সুদ কিমান পাম আমি এবছৰত 730 টকা সুতৰ হাৰ দিয়া আছে 5 কিন্তু মূলধন উলাব লাগে গতিকে আমি মূলধন আমি কি ধৰিব পাৰো মূলধন x বা p বুলি লিখিব পাৰো আমি সিম্পল ইন্টাৰেষ্টৰ সৰল সুদৰ সূত্ৰটো কি আছে আমি জানো PRT by 100 ইয়াতে সুতৰ পৰিমাণ আমি কিমান লিখিম এছআই ঠাইত কি লিখি দিব পাৰো 730 যেহেতু সুদ কিমান পাইছো আমি 730 সদায় 2 টকা গতিকে 365 দিনত কিমান হ'ব 38 টকা হ'ব গতিকে 730 লিখি দিছো ইয়াতে p কিমান দিয়া আছে p নাই গতিকে p ঠাইত p লিখিছো r কিমান দিয়া আছে 5 t দিয়া আছে এবছৰ আৰু 100 গতিকে ইয়াতে কি হ'ব আমি যদি এক সলভ কৰো এই 730 তলত 1 আছে 730 আৰু 100 পূৰণ হৈ যাব আৰু এখিনি ইয়াতে ওপৰত থাকিব গতিকে 5 into 1 into p কিমান হ'ব ইয়াতে 5p 5p = 730 into 100 গতিকে p = কিমান হ'ব ইয়াতে 5 পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব তলত গুচি যাব হৰণত গুচি যাব 5 গতিকে কটাকটি কৰিলে কি হ'ব 5 100 আমি 20 যাব 5 20 গুণ 100 20 আৰু এটো পূৰণ দিব লাগিব গতিকে দুটা 0 আৰু ইয়াতে এটা 0 আছে ইয়াতে এটা 0 আছে লিখি দিছো আৰু 2 ৰে পূৰণ দিম 2 3 গুণ 6 7 2 গুণে 14600 অপচন চি হ'ব ইয়াৰ আনসাৰ এটো কেনেকৈ কৰিলো আমি কোৱেশ্চনটো ইয়াতে r দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 5% মূলধন উলাব লাগে কিমান টকাৰ বুলি কৈছে গতিকে মূলধন উলাব লাগে p উলাব লাগে ইয়াতে দিয়া আছে সদায় কিমান টকা সুদ পায় 2 টকা 365 দিন এবছৰ দিয়া আছে গতিকে সৰল সুদৰ পৰিমাণ কিমান হৈ যাব 730 2 পূৰণ 365 সদায় 2 টকা এবছৰ পায় গতিকে 730 টকা হ'ব পূৰণ কৰিলে সৰল সুদৰ সূত্ৰটো আমি জানো সৰল সুদৰ সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু কি PRT by 100 এটো যদি নাজানে আপোনালোকে মন ৰাখিব এটো সৰল সুদৰ সূত্ৰ SI = PRT by 100 ইয়াতে SI পৰিমাণ আমি কাট পাইছো সৰল সুদ বা সিম্পল ইন্টাৰেষ্ট কিমান পাইছো 730 ইয়াতে লিখি দিছো p নাই গতিকে p বুলিয়ে লিখিছো আমি 100 লিখিব পাৰো r ৰ মান লিখিছো সময় লিখিছো 100 লিখিছো এটো সলভ কৰি কিমান পাইছো আমি p বা মূলধন 14600 টকা পাইছো পিছৰ প্ৰশ্নটো চাই লওক পিছৰ প্ৰশ্নটো কি দিয়া আছে সৰল সুদত কোনো মূলধন 10 বছৰত দুগুণ হয় সুতৰ হাৰ কিমান 10 বছৰত কোনো মূলধন যদি দুগুণ হয় সুতৰ হাৰ উলাব লাগে দুগুণ হয় ইয়াতে যদি মূলধন p হয় মানে 10 বছৰত কিমান হৈ যাব হেতু 2p হৈ যাব দুগুণ হোৱা মানে কি 2p হৈ যাব কিমান বছৰত 10 বছৰত 2p যদি হৈ যায় তেতিয়া সিম্পল ইন্টাৰেষ্ট কিমান হ'ব সৰল সুতৰ পৰিমাণ কিমান হ'ব মূলধন p ৰ পৰা 2p হৈছে গতিকে 2p - p = কি হ'ব 1p বা p হ'ব অৰ্থাৎ p পৰিমাণৰ টকা 10 বছৰত ডাবল হৈ গৈছে 2p হৈ গৈছে গতিকে p পৰিমাণৰ টকা কিমান সুদ পাইছে p পৰিমাণৰ সুদে পাইছে অৰ্থাৎ আমি যদি 100 বুলি ধৰো 100 টকা কিমান হৈ গৈছে 200 টকা হৈ গৈছে গতিকে 100 টকা যদি 10 বছৰত 200 টকা হৈ যায় মানে সুদ কিমান হ'ল 100 টকাই হ'ব 100 + 100 200 গতিকে আমি ইয়াতে যদি সূত্ৰটোত বহাই দিও SI = PRT by 100 আমি ইয়াতে এটোৱে বহাম 2p এটোৱে বহাম 100 নবহাও সিম্পল ইন্টাৰেষ্ট কিমান পাইছো আমি p পৰিমাণৰ পাইছো মূলধন p পৰিমাণৰ মূলধনত সৰল সুদ p পালে কি হয় 2p হৈ যায় r কিমান দিয়া আছে ইয়াতে উলাব লাগে p কিমান দিয়া আছে 10 বছৰ by 100 p কাটি যাব যেহেতু p ইফালে এটা তলত 1 আছে p ইফালে আনিলে কি তলত আহি যাব গতিকে p আমি এনেকৈ ডাইৰেক্ট কাটি দিব পাৰো গতিকে ইয়াতে কিমান থাকিল 10r 1 = কি থাকিল ওপৰত 10r আৰু তলত কি থাকিল 100 গতিকে r সমান কিমান হ'ব ইয়াতে r সমান কিমান হ'ব আমি যদি এটো ক্ৰস মাল্টিপল কৰো কি পাম ইয়াতে 1 মানে 1/1 গতিকে 10r = 100 হ'ব গতিকে r = কিমান হ'ব 100/10 = কিমান 10% r = কিমান পালো আমি 10% কেনেকৈ কৰিলো এটো কোৱেশ্চন ইয়াতে দিয়া আছে সৰল সুদত কোনো মূলধন 10 বছৰত দুগুণ হয় মানে p যদি টকা p পৰিমাণৰ টকা থাকে দুগুণ হোৱা মানে 2p হৈ যাব p পৰিমাণৰ টকা যদি 2p হৈ যায় সুদ কিমান পালো আমি p পৰিমাণৰ টকা 2p হৈ গল গতিকে সুদ হ'ব p ইয়াতে 100 ধৰিব পাৰি 100 টকা যদি 200 হৈ যায় মানে সুদ কিমান পাম 100 পাম ইয়াতে আমি 100 লিখিব পাৰো p ৰ পৰিমাণ 100 হ'ব SI 100 হ'ব তেনেকৈ কটাকটি কৰিব পাৰো ইয়াতে SI মানে সৰল সুদ কিমান পাইছো আমি p পাইছো p মূলধনৰ p এ হ'ব r এ থাকিব কাৰণ r মান উলাব লাগে t দিয়া আছে 10 বছৰ আৰু 100 p দুইফালে আছে কাটি দিলু পুৰণত আছে কাৰণে কটাকটি কৰিব পাৰো আমি
গতিকে 1 ইকুৱেল টু 10 r বাই 100 গতিকে r কিমান পালো আমি 10%। পিছৰ প্ৰশ্নটো চাই লওক। পিছৰ প্ৰশ্নটো কি দিয়া আছে, কোনো মূলধন সৰল সুতত 8 বছৰত 2900 টকা আৰু 10 বছৰত 3000 টকা হয়, বছৰি সুতৰ হাৰ কিমান? ইয়াতে বছৰি সুতৰ হাৰ ওলাব দিছে। কি দিছে? 8 বছৰত কোনো এটা মূলধন, যিকোনো মূলধন 8 বছৰত কিমান হয়? 2900 টকা হয় আৰু 10 বছৰত 3000 টকা হয়। তেন্তে কি ওলাব লাগে? বছৰি সুতৰ হাৰ ওলাব লাগে। 8 বছৰত 2900 টকা হয় আৰু 10 বছৰত কিমান হয়? 3000। গতিকে 8ৰ পৰা 10 বছৰ মানে কিমান? 2 বছৰ। 2 বছৰত কিমান বাঢ়ি গ'ল? 2900ৰ পৰা 3000 হৈ গ'ল। গতিকে 2 বছৰত কিমান বাঢ়ি গ'ল? 100 টকা বাঢ়ি গ'ল। ইয়াতে 8 বছৰত 2900 টকা হয় আৰু 10 বছৰত 3000 টকা হয়। মাজতে কেই বছৰ হ'ল? 2 বছৰ। 2 বছৰত কিমান বাঢ়িল? তাৰমানে 2900ৰ পৰা 3000 হৈ গ'ল 2 বছৰত, মানে 100 টকা বাঢ়ি গ'ল। 2 বছৰত 100 টকা বাঢ়িলে 1 বছৰত কিমান বাঢ়ে? তাৰমানে 50 টকা বাঢ়ে 1 বছৰত। 1 বছৰত যদি 50 টকা বাঢ়ে তেন্তে 8 বছৰত কিমান টকা সুত হয়? 400 টকা। কাৰণ বছৰত 50 টকা 8 বছৰত কিমান টকা হয়? 400 টকা। ইয়াতে দিয়া আছে কোনো মূলধন সৰল সুতত 8 বছৰত 2900 হয়। 8 বছৰত যদি 2900 টকা হয় টোটেল, 8 বছৰত 2900 টকা হয়, তাৰ মানে মূলধন কিমান আছিল? কাৰণ 8 বছৰত সুত কিমান পালো আমি? 400 টকা পালো। গতিকে মূলধন কিমান আছিল? তাৰমানে 2500 টকা। তাৰমানে 2500 টকা 8 বছৰত কিমান টকা সুত হয়? 400 টকা সুত। গতিকে ইয়াতে কি ওলাব দিছে? বছৰি সুতৰ হাৰ ওলাব দিছে। গতিকে আমি যদি ফৰ্মুলাত বহাই দিওঁ SI ইকুৱেল টু কি? PRT বাই 100, PRT বাই 100 বা R ইকুৱেল টু আমি ডাইৰেক্ট ওলাব পাৰো। এটা সূত্ৰ আছে, মই পিছত কম এইটো। SI কিমান দিয়া আছে ইয়াতে? আমি পালো 8 বছৰত 400। T কিমান পালো? 2500। ইয়াতে R ওলাব লাগে, গতিকে R থাকিলে, গতিকে T আছে 8 বছৰ আৰু 100। এইখিনি যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো কি হ'ব? ইয়াতে কাটিব পাৰো এইটো আগতে। ইয়াতে 0 0 কাটি দিলো। 25 into 8 R, 25 into 8 R, ইফালে 1 ৰ লগত পূৰণ হয় এনেকৈ থাকিব আৰু 400 আৰু ইয়াতে 1 আছে পূৰণ হ'ব 400 হ'ব। গতিকে R সমান কিমান হ'ব? 400 ওপৰত থাকিব আৰু ইয়াত তলত কি আহিব? 25 আৰু 8 ইয়াতে পূৰণত আছে, গতিকে তলত আহি কি হ'ব? হৰণ হ'ব। ইয়াতে 8 5 গুণ 40, 50 বাৰ যাব আৰু 25ক ইয়াতে 2 বাৰ যাব। গতিকে সুতৰ হাৰ কিমান হ'ব? 2%। এইটো কেনেকৈ কৰিলে আমি? ইয়াতে দিয়া আছে 8 বছৰত 2900 টকা হয় কোনো এটা মূলধন আৰু 10 বছৰত 3000 টকা হয়। 8 বছৰত 2900 হয়, 10 বছৰত 3000। গতিকে কিমান বাঢ়িল? 100 টকা বাঢ়িল। কেই বছৰত বাঢ়িল? 2 বছৰত বাঢ়িল। 2 বছৰত যদি 100 টকা বাঢ়ে, 1 বছৰত কিমান বাঢ়িব? 50 টকা। গতিকে 8 বছৰত 2900 টকা হয় কোনো মূলধন। গতিকে 8 বছৰে বছৰে 50 টকাকৈ বাঢ়ি আছে। গতিকে 8 বছৰত কিমান সুত হয়? টোটেল 400 টকা। 400 টকা কিমান টকা? গতিকে মূলধন হ'ব 2900 টকা যেহেতু হৈছে, ইয়াতে 400 টকাটো সোমাই গৈছে সুত। গতিকে মূলধন কিমান হ'ব? 2500 টকা হ'ব। পিৰ পৰিমাণ হ'ব 2500 টকা। পি যদি 2500 টকা হয়, চিম্পল ইণ্টাৰেষ্ট কিমান পালো আমি? 400। ইয়াতে টাইম দিয়া আছে 10 বছৰ। গতিকে ইয়াতে আমি যদি ফৰ্মুলাত বহাই দিওঁ তেন্তে কি পাই যাম? ৰেট অফ ইণ্টাৰেষ্ট বা R সমান কিমান পাই যাম? 2% পাই যাম। ইয়াতে পিছৰ প্ৰশ্নটো চাই লওক। পিছৰ প্ৰশ্নটো কি দিয়া আছে? সৰল সুতত কোনো মূলধন 15 বছৰত 3 গুণ হয়, কিমান বছৰত মূলধন নিজৰ 5 গুণ হৈ পৰিব? এইটো ইজি কুৱেশ্যন। সৰল সুতত কোনো মূলধন 15 বছৰত 3 গুণ হয়, মানে P আছিলে ধৰক মূলধন, 15 বছৰত কিমান হয়? 3 গুণ হয়, মানে 3P হৈ যাব। P 3P হৈ যাব। গতিকে কিমান বাঢ়িল? 2 পৰিমাণ বাঢ়িল। P 3P হৈ গ'ল। আৰু ইয়াতে সুধিছে কিমান বছৰত 5 গুণ হৈ পৰিব, মানে 5P হ'বলৈ কিমান বছৰ লাগিব? এইখিনি হ'বলৈ 3P হ'বলৈ কিমান বছৰ লাগিছে? 15 বছৰ লাগিছে। গতিকে 5P হ'বলৈ কিমান বছৰ লাগিব সেইটো ওলাব লাগে। মূলধন আছিল P, 3 গুণ হৈ গ'ল কিমান বছৰত? 15 বছৰত। মানে P ৰ পৰা 3P হ'ল। গতিকে P ৰ পৰা 3P হ'লে কিমান বাঢ়িল? 2P বাঢ়িল। 2P বাঢ়িল। আৰু P ৰ পৰা 5P হ'বলৈ কিমান বাঢ়িব লাগিব? 4P বাঢ়িব লাগিব। মানে ইয়াতে 2 বাঢ়িছে, গতিকে ইয়াতে 4 বাঢ়িব লাগিব। 2 বাঢ়িবলৈ কিমান বছৰ লাগে? 15 বছৰ লাগে। গতিকে 4 বছৰ বাঢ়িবলৈ কিমান বছৰ লাগিব? 30 বছৰ লাগিব। আমি এইটো ডাইৰেক্ট এনচাৰ ক'ব পাৰোঁ। 30 বছৰত এইটো কিমান হৈ যাব? 5 গুণ হৈ পৰিব। এইটো কেনেকৈ কৰিলোঁ আমি? আকৌ বুজাই দিছোঁ মই। ধৰক P পৰিমাণৰ মূলধন আছিলে, 3 গুণ হৈ গ'ল কিমান বছৰত? 15 বছৰত। ইয়াতে সুধিছে সেই একে P পৰিমাণটো 5 গুণ হ'ব, মূলধনৰ 5 গুণ হৈ যাব, কিমান বছৰ লাগিব? P ৰ পৰা 3P হওঁতে কিমান বাঢ়িল? 2 পৰিমাণ বাঢ়িল। ইয়াতে 1P আছে, কিমান বছৰত বাঢ়িল? 15 বছৰত বাঢ়িল। এতিয়া P ৰ পৰা 5P হ'বলৈ কিমান বাঢ়িব লাগিব? 4, এতিয়া 1P আছে, গতিকে আৰু 4 বাঢ়িব লাগিব, তেতিয়া 5P হ'ব। 4P বাঢ়িব লাগিব। গতিকে 2P বাঢ়িবলৈ 15 বছৰ লাগে, গতিকে আকৌ 2P বাঢ়িবলৈ কিমান বছৰ লাগিব? আৰু 15 বছৰ লাগিব। গতিকে টোটেল কিমান হ'ব? 15 কিমান? 30 বছৰ লাগিব ইয়াত। পিছৰ প্ৰশ্নটো কি দিয়া আছে ইয়াতে? যদি 5 বছৰৰ বাবে মূলধন আৰু সৰল সুতৰ অনুপাত 10:3 হয়, তেন্তে সুতৰ হাৰ কিমান হ'ব? মূলধন আৰু সৰল সুতৰ অনুপাত দিয়া আছে ইয়াতে। গতিকে আমি P সমান ডাইৰেক্ট ধৰিব পাৰোঁ 10x, আৰু ইয়াতে কি দিয়া আছে? মূলধন আৰু সৰল সুত। সৰল সুত মানে SI সমান কি ধৰিব পাৰোঁ? 3x। গতিকে সূত্ৰত যদি বহাই দিওঁ SI ইকুৱেল টু কি? PRT বাই 100। PRT বাই 100। SI কিমান দিয়া আছে ইয়াতে? 3x ইকুৱেল টু
p কিমান পাম আমি 10x যেহেতু অনুপাত দিয়া আছে যেহেতু 10:3 গতিকে মূলধন 10x আৰু হৰলুট 3x ধৰিব পাৰো গতিকে si ঠাইত আমি হৰলুট বহাই দিছো p 10x বহাই দিছো r কিমান আমাৰ উলাব লাগে গতিকে r এ ৰাখিলো t কিমান দিয়া আছে 5 বছৰ দিয়া আছে গতিকে 5 লিখিলো বাই 100 গতিকে ইয়াতে আমি সলভ কৰিম এখিনি 100 ইয়াতে তলত 1 আছে গতিকে 3x আৰু 100 পূৰণ হ'ব আমি কটাকটি কৰিব পাৰো ইয়াতে কিমান হ'ব 5 আৰু 2 গতিকে ইয়াতে কি পাম আমি r/2 ইয়াতে x r/2 গতিকে ইয়াতে থাকিব 3x = x r/2 x আমি কাটিব পাৰো ডাইৰেক্ট গতিকে ইয়াতে তলত 1 আছে গতিকে r আৰু 1 পূৰণ হ'ব r into 3 আৰু 2 পূৰণ হ'ব কিমান 6 গতিকে এটা आंसर হ'ব 6% আমি এটো এনেকৈ কৰিব পাৰো বা ডাইৰেক্ট r = আমি ফৰ্মুলা লিখিব পাৰো r = ফৰ্মুলা কি হয় si * 100 / p * t এটো মন ৰাখিব এটো সূত্ৰৰ পৰাই এটো সূত্ৰ হয় r = যদি উলাব লাগে ডাইৰেক্ট আমি এটো সূত্ৰ বহাব পাৰো r = হৰলুট পূৰণ 100 / মূলধন * সময় ইয়াতে যদি আমি বহাই দিও si কিমান পাইছো আমি 3x বা আমি 3 লিখিব পাৰো আৰু 3x লিখিলো * 100 মূলধন কিমান পাইছো আমি 10x আৰু টাইম আছে 5 বছৰ টাইম দিয়া আছে 5 বছৰ গতিকে কাটিলে কি হ'ব এটা এটা 0 কাটিলো 5 এৰে কাটিলে 2 গতিকে r = কিমান হ'ব 3 আৰু 2 পূৰণ হ'ব r = 6 এনেকৈ আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰো বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে ধন্যবাদ